ভিডিঅ'টো যিটো ভিডিঅ'ৰ বাবে আমি অপেক্ষা কৰি আছিলোঁ অৱশেষত আমাৰ হাতত পৰিছে। নমস্কাৰ, স্বাগতম নিৰ্যাতিন অসম নৰ্থ ইষ্টৰ। এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। জুবিন গাৰ্গৰ যে পানীত দ্বিতীয়বাৰ নামিবলৈ মন নাছিল, এই দৃশ্যবোৰে প্ৰমাণ কৰিছে। মই দৃশ্যবোৰ সম্পূৰ্ণ ৰূপত আপোনালোকৰ বাবে দেখুৱাম। জুবিন গাৰ্গক জোৰ জবৰদস্তি কৰি পানীত নমোৱা হৈছিল, বাৰে বাৰে কোৱা হৈছিল পানীত নামা, পানীত নামা। কোনে কোনে কৈছিল আপোনালোকে চাৰিওপক্ষে মুখমণ্ডল, গোটেইকেইজনৰ মুখমণ্ডল চিনি নাপাওঁ। তাত তেওঁৰ মেনেজাৰজনো আছে, তেওঁৰ আন এগৰাকী বাদ্যযন্ত্ৰী তেওঁ আছে, মুঠতে বিভিন্নজন আছে। লাইফ জেকেট পৰিধান কৰাৰ কথা কৈছিল, এজনে কৈছে লাইফ জেকেট কিয় পিন্ধিব লাগে, লাইফ জেকেট নিপিন্ধাকে নামা। জুবিন গাৰ্গক কেনেধৰণে হেঁচা দিয়া হৈছিল, সেই হেঁচা দিয়াৰ কিছু দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ। পোনপটীয়াকৈ সেই দৃশ্যটো আপোনালোকৰ বাবে আগবঢ়াইছোঁ। এই দৃশ্যখিনি প্ৰথমে চাই লওক। এই দৃশ্যবোৰৰ পৰা আপোনালোকে অনুমান কৰিব পাৰিব। সম্পূৰ্ণ দৃশ্য আগবঢ়াইছোঁ। Controlment direction. Eri di sini, eri di sana. Yosi eri di aja. Itu network में कौन फोन? Denir. आपको लगता है कि इंटरव्यू ट्रेडिंग मतलब दिन भर स्क्रीन के सामने बैठा और हर चीज पे रिएक्ट करना नहीं, ये स्टेज और लॉजिक लाइफ চলো কত যাও বলা তোমাৰ গোবলা ঘূৰিব লাগিব দেই, যোৱাটো হজ জুবিনা লাইফ জেকেট এটা দিছে। মজা এনেকে যাব লাগিব কি নামি দে নামে কেনেকে এনেকে যাম না খেলি দিওঁ নেকি? জুবিনাক লগত লৈ যা, জুবিনাক লগত লৈ যা, যাই আছে যোৱা। নামি দিওঁ নেকি? জুবিনাৰ লগত একেলগে যোৱা। জুবিনা কি কৈ আছে লগত পইচা মাৰো। Controlment direction. Eri di sini, eri di sana. Yosi eri di aja. Itu network में कौन फोन? Denir. Lomo ini kita. Habis itu kan? Sampai berapa? Nanti mau yang dua kan? Oh, aku. Yang mau yang dua, tiga tu mau yang dua. Gimana? চলো কত যাও বলা তোমাৰ গোবলা ঘূৰিব লাগিব দেই। তাত দুটামান কথা মন কৰিব আপোনালোকে। এজনে লাইফ জেকেট দিয়াৰ কথা কৈ আছে, এজনে নালাগে দিব এনেকুৱা ধৰণৰ কথা কৈ আছে, আৰু এজনে অতি আচৰিত ধৰণে আপোনালোকে মন কৰিছে হয়তো ঠেলি দিওঁ নেকি বুলিও কৈছে। এজনে কৈছে ঠেলি দিওঁ নেকি। হ'ব পাৰে তাত ধেমেলীয়া কিছু কথা থাকিব পাৰে, কিন্তু এনেধৰণৰ পৰিস্থিতিত ধেমেলীয়া কথা অহাৰ কোনো প্ৰশ্নই নাই। সাগৰৰ পানী আৰু সাগৰৰ পানীত হঠাৎ ঠেলি দিওঁ নেকি, আৰু লাইফ জেকেট নালাগে বুলি কৈ ঠেলি দিওঁ নেকি বুলি কোৱাটো। এজনে অৱশ্যে কৈ আছে বাৰে বাৰে যে লাইফ জেকেট আনি দিয়ক লাইফ জেকেট এটা লাগিব। এজনে কৈছে আন এজনৰ লগত যাবলৈ। কিন্তু জুবিন দাৰ বৰ এটা মন নাছিল, কিন্তু জুবিন দাক এক প্ৰকাৰ হেঁচা প্ৰয়োগ কৰি পানীত নমোৱা হৈছিল। তেনেধৰণৰ এক অনুভৱ হৈছে এই ছবিবোৰৰ পৰা, এই ভিডিঅ'টোৰ পৰা। এই ভিডিঅ'টোত স্পষ্ট ৰূপত গোটেইখিনি কথা আছে। চাওক, এই ব্যক্তিজন আচল পানীত নামি যাবলৈ গ'ল। পানীত নামি যোৱাৰ সময়তেই তেওঁক জুবিন দাক লৈ যাব কোৱা হৈছিল। লাইফ জেকেটটো জুবিন দাক এজনে পিন্ধাই দিছে বাৰু, কিন্তু এজনে কৈছে কিয় পিন্ধিব লাগে লাইফ জেকেট, ঠিক এনেধৰণৰ সুৰত। আৰু এজনে কৈছে ঠেলি দিওঁ নেকি। এজনে কৈছে লাইফ জেকেট কিয় পিন্ধিব লাগে, ঠেলি দিওঁ নেকি। এজনে কৈ আছে লাইফ জেকেট পিন্ধাই দিওঁ। মুঠতে তেওঁলোকৰ মাজতে ক'ৰবাত কথাৰ মনোমালিন্য হৈ আছিল।
আৰু আন কেতবোৰ কথা জুবিন গাৰ্গৰ মেনেজাৰজনৰ হয়তো সেইটো ভইচ হ'ব পাৰে, পিছফালৰ পৰা যিহেতু ভইচটো আহিছে কেমেৰাৰ পিছফালৰ পৰা আমি ধৰিব পৰা নাই। এতিয়া কাৰ ভইচ সেইটো আমি স্পষ্ট ৰূপত পুষ্টি কৰিব লাগিব বা স্পষ্ট ৰূপত সেইখিনি তথ্য উদ্ধাৰ কৰিব লাগিব। কিন্তু কেইবাজনৰো মুখমণ্ডল ইয়াত দেখা পোৱা গৈছে, শেখৰ বোলাজনৰো মুখমণ্ডল দেখা পোৱা গৈছে, তেওঁলোকে নাওখন চলাই আছে। আন একাংশ লোকৰো মুখমণ্ডল দেখিবলৈ পোৱা গৈছে আৰু যিসকল হতাশৰ ব্যক্তিয়ে ভালদৰে চিনি পায় তেওঁলোকে এই ক্ষেত্ৰত বিশদভাৱে ক'ব পাৰিব এইসকল লোকৰ কথা। এজনে পানীত সাঁতুৰি আছে, এইজন হয়তো শেখৰ, এনেধৰণৰ বিভিন্নজন আছে তাত আৰু তেওঁলোকক আমি পানীত সাঁতুৰি থকা দেখিবলৈ পাইছোঁ, একাংশই নাও চলাই থকা দেখিবলৈ পাইছোঁ। কিন্তু জুবিন দা ধুনীয়াকৈ সেই ইয়াছখনত বহি আছিল, ইয়াছখনত বহি তেওঁ চাইহে আছিল, তেওঁ যাব মন নাছিল, তেওঁ মাত্ৰ তাত বহি গোটেই দৃশ্যবোৰ উপভোগ কৰি আছিল। হয়তো তেওঁ নিজৰ শৰীৰৰ ইংগিতটো বুজি পাইছিল যে তেওঁ কিছু পৰিমাণে অৱস হৈ আছে, ভাগৰুৱা হৈ আছে আৰু এনেও জুবিন দাই আগ্ৰহ প্ৰকাশ কৰি উদ্ভোজি যায়, তেওঁ কোনেও জোৰ দিব নালাগে, সেইটো আমি সকলোৱে জানো, গোটেই অসমে জানে জুবিন দাৰ কেনেকুৱা ধৰণৰ আচৰণ। তেওঁ যদি খুব নিজেই ইচ্ছা কৰে নিজেই যাব, আনে তেওঁক প্ৰেছাৰ দিব নালাগে। জুবিন দাই যদি ভাবে যে মই এইটো কৰিমেই, জুবিন দাৰ মনোবৃত্তিটো তেনেকুৱা, জুবিন দাক কোনেও হেঁচা দিব নালাগে। কিন্তু ইয়াত জুবিন দাক হেঁচা দিয়া হৈছিল। এজনে বাৰে বাৰে কৈ আছে এটা লাইফ জেকেট আনা, কিন্তু লাইফ জেকেটটো চাব, লাইফ জেকেট পিন্ধোৱাৰ দৃশ্যটো চাব আপোনালোকে, ভালদৰে পিন্ধাইও দিয়া নাছিল। এজনেতো লাইফ জেকেট আনা বুলি কৈ আছে, কিন্তু লাইফ জেকেটটো কিমান ভালদৰে পিন্ধাই দিছে এইখিনিত হয়তো মন কৰিব আপোনালোকে সেই দৃশ্যবোৰ। এইজনে লাইফ জেকেট আনা বুলি কৈ আছে, কিন্তু লাইফ জেকেটটো পিন্ধাই কিমান ভালকৈ দিছে তাত সন্দেহ আছে। লাইফ জেকেটটো আনিব দিছে এজনে, লাইফ জেকেটটো চব পিন্ধাইছে কেনেকৈ, লাইফ জেকেট এনেকৈ নিপিন্ধাই, ইয়াত ভালদৰে গাঁঠি দিব লাগিব, এখন হাত দিছে, কিন্তু সেয়া পিন্ধাও নিপিন্ধাকৈ যেন লাইফ জেকেটটো পিন্ধাইছে, আকৌ লাইফ জেকেটটো খুলি দিছে। লাইফ জেকেট এনেকৈ পিন্ধাই নেকি? জুবিন গাৰ্গক লৈ, জুবিন গাৰ্গৰ জীৱনক লৈ কেনেধৰণে একাংশই হেতালি খেলিছিল। পুনৰ কৈছোঁ, একাংশই লাইফ জেকেট লাগে বুলি কৈ আছিল, এজনে কৈছিল লাইফ জেকেট কিয় লাগে, এনেকৈ নামি দিয়া বুলি কৈ আছে, এজনে কৈ আছে ঠেলি দিওঁ নেকি। এনেধৰণৰ কথাবোৰ আপোনালোকে শুনিলে ইতিমধ্যে কি কৰে। আৰু তাৰপাছত মন কৰক, সেইখিনি কথা কৈ জুবিন গাৰ্গক হেঁচা প্ৰয়োগ কৰি থকা হৈছে বাৰে বাৰে পানীত নামিবলৈ। জুবিন গাৰ্গে ইচ্ছা প্ৰকাশ কৰা নাই, কিন্তু বাৰে বাৰে পানীত নামিবলৈ হেঁচা প্ৰয়োগ কৰি থকা হৈছে। আমি পুনৰবাৰ সেই ভিজুৱেলটো আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছোঁ, পুনৰবাৰ এই দৃশ্যবোৰ চাই লওঁ। তাতে যাওঁ ব'লা, ব'লা তোমাৰ গধূলা ঘূৰিব লাগিব দেই, এইটো যোৱাটো সহজ চুকিব পাৰে পুৰা। মই হিন্দু আছে, ইয়াত মই হিন্দু আছে, চিধাটো মই হিন্দু আছে। তাতে যাওঁ ব'লা, ব'লা তোমাৰ গধূলা ঘূৰিব লাগিব দেই, এইটো যোৱাটো সহজ। জুবিনা লাইফ জেকেট আনি দিয়ে, এনেকে যাব লাগিব কি নামি দে, নামে কেনেকে নামি দে, এনেকে যাম খেলি দিওঁ নেকি? জুবিনাক লগত লৈ যাওঁ, জুবিনাক লগত লৈ যায়, যাই আছো যোৱা। জুবিনাৰ লগত একেলগে যোৱা। জুবিনা কি কৈ আছে লগত অলপমান পইচা মাৰো ডাইৰেকশ্যন এৰি দিছে দেই।